राम नारायण राम। এই সৃষ্টি জীৱনৰ নিযম। মই যি নিযমত আছোঁ সেই নিযম অনুসৰণ কৰিলে তোমাৰ বাবে এইটো নিশ্চয় হ'ব। বিশাল বিশ্বৰ এই দুৱাৰ খোলা হৈ আছে, এইটো নিশ্চয় হ'ব আৰু বাধ্যতামূলক। সেইবাবে যি সাজ পৰিধান কৰে, যি ধৰণে থাকে, ইচ্ছা বা অনিচ্ছাৰে মন্ত্ৰৰ জপ কৰা, তোমাক যি মন্ত্ৰ মিলা আছে তাৰ কোনো অৱস্থাত বাধা নহ'ব। তোমাৰ পথ সহজ, সুন্দৰ আৰু সৰল। তুমি প্ৰতিটো মুহূৰ্তত প্ৰকৃতিৰ এই খেলগ্ৰহ আৰু উপগ্ৰহৰ গতি অনুভৱ কৰিব পাৰিবা। আমাৰ মন চকু মলাজত আৰু বিভ্ৰান্ত, মত বিষাদ, আঘাত, প্ৰতিকূলতা অহা যোৱা কৰি থাকে। যদি এইবোৰত সদ তোমাৰ অপেক্ষা নকৰে তেন্তে ইজাটো নকৰে। এইবোৰ সকলো নিছক নহ'জ, ইজাৰো প্ৰয়োজনীয়তা আছে। এই সমস্যাবোৰে পথক সহজ কৰি তোলে। সমস্যা জীৱনৰ সমাধানৰ একমাত্ৰ পথ। সমস্যা সমাধান কৰিব পাৰে, কিন্তু আমাক প্ৰতিটো মুহূৰ্তত বাধা দি জ্বলে আৰু সকলো বস্তু উল্টাই যাব। তুমি কেৱল এই মন্ত্ৰৰ জপ কৰি থাকিবা। এই মন্ত্ৰত এনেকুৱা শক্তি আছে যে চোৱা, সূৰ্য আৰু চন্দ্ৰ প্ৰজ্বলিত কৰে, কিন্তু সেইবোৰৰ নিজৰ পোহৰ নহ'ব। এই শব্দ সমষ্টিৰ তেজ। এই শক্তি সূৰ্যৰ নিজৰ শক্তি নহ'ল, ই বিশাল বিশ্বৰ তেজৰ শক্তি জ্বলে এই পোহৰ দান কৰিছে।